Hello students, স্বাগতম জনাইছো সকলোকে মোৰ আজি অন্য এটা ভিডিঅ'ত আৰু আজি আমাৰ টপিক হৈছে সমান্তৰ প্ৰগতি বা এৰিথমেটিক প্ৰগ্ৰেশ্যন। আজি 10 মিনিটৰ ভিতৰত এই সমান্তৰ প্ৰগতি চেপ্টাৰটোত আমি যিমানখিনি জানিবলগীয়া বস্তু আছে সকলোখিনি আজি আমি জানিবলৈ চেষ্টা কৰিম। ঠিক আছে, তেতিয়া আগবাঢ়ো চেপ্টাৰটোৰ মাজলৈ। প্ৰথমতে আমি জানিব লাগিব যে সমান্তৰ প্ৰগতি কি হয়। এটা সমান্তৰ প্ৰগতি এনে কিছুমান সংখ্যাৰ এখন তালিকা হয় যিখনৰ প্ৰথম পদটোৰ বাহিৰে আন আটাইবোৰ পদে আগৰ পদটোৰ লগত এটা নিৰ্দিষ্ট সংখ্যা যোগ কৰি পোৱা যায়। ঠিক আছে, কিন্তু কৈছে আমি পটককৈ বুজি পোৱা নাই চাগে। আমি কিছুমান এক্সাম্পল লৈ লওঁ, তেতিয়া আমি বুজি পাম যে সমান্তৰ প্ৰগতি এনে কিছুমান সংখ্যাৰ এখন তালিকা, সংখ্যাৰ তালিকা। ঠিক আছে, সংখ্যাৰ তালিকা হয় যিখনৰ প্ৰথম পদটোৰ বাহিৰে আন আটাইবোৰ পদে আগৰ পদটোৰ লগত এটা নিৰ্দিষ্ট সংখ্যা যোগ কৰি পোৱা যায়। যোগ কৰিব লাগিব তাৰ কাৰণে। ঠিক আছে, মই কিছুমান সংখ্যাৰ তালিকা লৈছো, মই এক্সাম্পল দিছো, ধৰি লৈছো 1 লৈছো, 2 লৈছো, 3 লৈছো, 4 লৈছো, 5 লৈছো, 6 লৈছো, এনেকে কিছুমান নাম্বাৰ কিছুমান গৈ আছে। আৰু এটা মই এক্সাম্পল লৈছো 2, 4, 6, 8, 10, 12, this। ঠিক আছে, আৰু এটা এক্সাম্পল লওঁ, মই সংখ্যাৰ তালিকা এখন লওঁ যে মই ইয়াত লৈছো, ধৰিছো 1 লৈছো, 3 লৈছো, 5 লৈছো, 8 লৈছো, 9 লৈছো, 11 লৈছো, এনেকে ধৰিছো গৈ আছে। এতিয়া মই যদি প্ৰথম সংখ্যাৰ তালিকাখন চাওঁ, এই প্ৰথম সংখ্যাৰ তালিকাখন চাওঁ, এই প্ৰথম সংখ্যাটোৰ বাদে ইয়াত কোৱা হৈছে যে যিখনৰ প্ৰথম পদটোৰ বাদে বাহিৰে আন আটাইবোৰ পদেই আগৰ পদটোৰ লগত এটা নিৰ্দিষ্ট সংখ্যা যোগ কৰি পোৱা যায়। এটা নিৰ্দিষ্ট সংখ্যা যোগ কৰিব লাগে তাত মানে, হয়নে? মই এতিয়া যদি চাওঁ এই 1ৰ পিছত যিটো নাম্বাৰ পাইছো, কি পাইছো? 2 পাইছো। 2 মই কেনেকে পাইছো যে 1ৰ লগত মই 1 এটা যোগ কৰিহে 2 পাইছো, হয়নে? ঠিক তেনেকে তাৰ পিছৰ যদি নাম্বাৰটো চাওঁ, 2ৰ পিছত কিমান আছে? 3 আছে। আকৌ মই 2 লগত কিমান যোগ কৰিলে 3 পাম ন? মই 2 লগত 1 যোগ কৰিলেহে 3 পাম। ঠিক তেনেকে 3 পিছত মই 4 পাইছো, 4টো কেনেকে পাম? তাৰ লগত মই 1 যোগ কৰিলেহে 4 পাইছো। তাৰমানে মই ইয়াত চালো যে ইয়াত এটা নিৰ্দিষ্ট সংখ্যা আহি আছে। এই নিৰ্দিষ্ট সংখ্যাটো কি? ইয়াত এটা নিৰ্দিষ্ট সংখ্যা আহি আছে। এই নিৰ্দিষ্ট সংখ্যাটো কিমান? ইয়াত 1, মানে এই প্ৰথম সংখ্যাৰ তালিকাখনত চালো যে ইয়াত এটা নিৰ্দিষ্ট সংখ্যা আছে, নিৰ্দিষ্ট সংখ্যাটো কিমান? 1। ওকে, পিছৰ এক্সাম্পলটো চাইছো, ইয়াত প্ৰথম সংখ্যাটোৰ বাদে তাৰ পিছৰ সংখ্যাটো কিমান আছে? 4 আছে, হয়নে? এতিয়া প্ৰথম সংখ্যাটোৰ লগত মই কিমান যোগ কৰিলে 4 পাম? মই প্ৰথম সংখ্যাটোৰ লগত +2 কৰিলে 4 পাম, হয়নে? তাৰপিছত আকৌ 4ৰ লগত মই কিমান প্লাছ কৰিলে 6 পাম? মই 4ৰ লগত আকৌ +2 কৰিলেহে 6 পাম। ঠিক তেনেকে 6ৰ লগত আকৌ 2 প্লাছ কৰিলেহে মই 8 পাইছো। 8ৰ লগত আকৌ +2 কৰিলেহে 10 পাইছো। 10ৰ লগত আকৌ +2 কৰিলেহে 10 পাইছো, হয়নে? ইয়াতো যেতিয়া চালো, ইয়াতো নিৰ্দিষ্ট সংখ্যাটো কি আছে? ইয়াতো এটা নিৰ্দিষ্ট সংখ্যা আছে, এই সংখ্যাটো হৈছে ইয়াত 2, হয়নে? তাৰে পিছৰ 3 নম্বৰ এক্সাম্পললৈ যাওঁ, যে ইয়াতো প্লাছ চালো যে 1ৰ লগত মই কিমান প্লাছ কৰিব লাগিব? 2 প্লাছ কৰিলে 3 পাইছো। 3ৰ লগত মই কিমান প্লাছ কৰিছো? 3ৰ লগত মই 2 প্লাছ কৰিছো, তেতিয়া 5 পাইছো। 5ৰ লগত মই কিমান প্লাছ কৰিব লাগিব? 5ৰ লগত মই এবাৰ 3 প্লাছ কৰিবলগীয়া হৈছে। ইয়াত চেঞ্জ হৈ গ'ল এইটো নাম্বাৰ, দেখিছানে? এতিয়া আকৌ 8ৰ লগত মই কিমান প্লাছ কৰিব লাগিব? 8ৰ লগত মই +1 কৰিবলগীয়া হৈছে। 9ৰ লগত মই কিমান প্লাছ কৰিম? 2 প্লাছ কৰিলেহে 11 পাইছো। ধৰি পাইছো নে এইখিনি? কেনেকে গৈছে যে 1ৰ লগত মই 2 প্লাছ কৰিলেহে 3 পাইছো, যে 3ৰ লগত মই 2 প্লাছ কৰিলেহে 5 পাইছো, বা 5ৰ লগত 3 প্লাছ কৰিলেহে আমি 8 পাইছো। এতিয়া চালো যে ইয়াত কোনো নিৰ্দিষ্ট সংখ্যা নাই, এই তালিকাখনত কোনো নিৰ্দিষ্ট সংখ্যা ইয়াত নাই, কাৰণ প্ৰত্যেকটো ক্ষেত্ৰতে বেলেগ বেলেগ। ইয়াত 2 হৈছে, ইয়াত 2 হৈছে, ইয়াত 3 হৈ গ'ল, আকৌ ইয়াত 1 হ'ল, আকৌ ইয়াত 2 হৈছে। ইয়াত কোনো এটা নিৰ্দিষ্ট সংখ্যা নাই, যোগ কৰিবলগীয়া কোনো এটা নিৰ্দিষ্ট সংখ্যা নাই। এতিয়া আমি যদি ডেফিনেশ্যনটো আকৌ চাওঁ, যে এটা সমান্তৰ প্ৰগতি এনে কিছুমান সংখ্যাৰ এখন তালিকা হয় যিখনৰ প্ৰথম পদটোৰ বাহিৰে, এই প্ৰথম পদটোৰ বাহিৰে আন আটাইবোৰ পদে আগৰ পদটোৰ লগত, তাৰ আগৰ পদটোৰ লগত এটা নিৰ্দিষ্ট সংখ্যা যোগ কৰি পোৱা যায়। তাৰমানে আমাৰ যিমানখিনি আমি নিৰ্দিষ্ট সংখ্যা পাম ইয়াত, এই গোটেই নিৰ্দিষ্ট সংখ্যাখিনিৰ ভিতৰত ফিক্স হ'ব লাগে। এই নিৰ্দিষ্ট সংখ্যাটো এটা ফিক্স নাম্বাৰ হ'ব লাগে, মানে মই সেই ফিক্স নাম্বাৰটো প্লাছ কৰিহে তাৰ পিছৰ নাম্বাৰটো পাব লাগে। মই এতিয়া যদি চালো যে এই 3 নম্বৰ উদাহৰণটোত ইয়াত এটা নিৰ্দিষ্ট সংখ্যা মই যোগ কৰা নাই, ঠিক আছে? ইয়াত মানে এটা নিৰ্দিষ্ট সংখ্যা নাই যিটো মই যোগ কৰি তাৰ পিছৰ নাম্বাৰটো পাব পাৰো। তেতিয়াহ'লে এনেকুৱা ধৰণৰ সংখ্যাবোৰক আমি সমান্তৰ প্ৰগতি বুলি ক'ব নোৱাৰো। এতিয়া এনেকুৱা ধৰণৰ সংখ্যাৰ তালিকাবোৰ য'ত এটা নিৰ্দিষ্ট সংখ্যা আছে, য'ত সেই আমি নিৰ্দিষ্ট সংখ্যাটো যোগ কৰি তাৰ পিছৰ নাম্বাৰটো পাব পাৰো, এনেকুৱা ধৰণৰ সংখ্যাৰ তালিকাবোৰক আমি সমান্তৰ প্ৰগতি বুলি ক'ব পাৰিম। ঠিক আছে, এনেকুৱা ধৰণৰ সংখ্যাৰ তালিকাক কি বুলি ক'ব পাৰিম? সমান্তৰ প্ৰগতি বুলি।
যেনে এক্সাম্পল 2 টো এটা আমাৰ সমান্তৰ প্ৰগতিত পৰে কাৰণ এটা নিৰ্দিষ্ট সংখ্যা আছে ইয়াতো এটা নিৰ্দিষ্ট সংখ্যা আছে ঠিক আছে নেক্সট আহিছো যে সমান্তৰ প্ৰগতিৰ এৰিথমেটিক এপি মুখ্য শব্দবোৰ ঠিক আছে ইয়াত আমি কি বস্তু জানিবলগীয়া আছে আমি সেইখিনি বস্তু চাওঁচোন এপি মুখ্য শব্দ প্ৰথমটো দিয়া আছে প্ৰথম পদ মই এতিয়া এক্সাম্পল যেটো লৈছিলো হেতুকে লওঁচোন ইজি এক্সাম্পল এটা লওঁ 2, 4, 6, 8, 10, এনেকে নাম্বাৰ তালিকা কৰিছে এই নাম্বাৰ তালিকাখনত চোৱাচোন প্ৰথম পদ এটা সমান্তৰ প্ৰগতি এইটো এটা হৈছে এপি বা ইয়াক আমি কি বুলি কওঁ সমান্তৰ প্ৰগতি ঠিক আছে এই সমান্তৰ প্ৰগতিৰ প্ৰথম পদ কি হ'ব প্ৰথমতে যিটো আছে তাক আমি প্ৰথম পদ বুলি কওঁ বা ইয়াক আমি এৰে ডিনট কৰিম কিহে ডিনট কৰিম এৰে ডিনট কৰিম ঠিক আছে আমি প্ৰথম পদ শিকিলো তাৰপিছত আমি এতিয়া শিকিম সাধাৰণ অন্তৰ কি শিকিম সাধাৰণ অন্তৰ বহুত বেছি ডেপথত নাযাওঁ আমাক যিখিনি লাগে আমি সেইখিনি জানিবলৈ চেষ্টা কৰিম ঠিক আছে সাধাৰণ অন্তক আমি কিহে ডিনট কৰিব লাগে দিয়ে ডিনট কৰিব লাগে প্ৰথম পদ বুলি ক'লে বুজি পাইছো এই প্ৰথমতে যিটো পদ আছে এইটোকে আমি প্ৰথম পদ বুলি কওঁ তাৰপিছত দ্বিতীয় পদ তাৰপিছত তৃতীয় পদ তাৰপিছত চতুৰ্থ তাৰপিছত পঞ্চম পদ এনেকে গৈ থাকিব ঠিক আছে প্ৰথম পদ বুলি ক'লে এই প্ৰথমত থকা নম্বৰ ইয়াৰ প্ৰথম পদ কিমান হ'ব a = মই কেনেকে লিখিম 2 বুলি লিখিম নেক্সট আমি জানিব লাগে সাধাৰণ অন্তৰ কি ন ঠিক আছে সাধাৰণ অন্তৰ জানিবলৈ হ'লে এই যে এতিয়া যে নিৰ্দিষ্ট সংখ্যা এটা পাই আহিছিল আগৰ এক্সাম্পলটোত নিৰ্দিষ্ট সংখ্যা এটা যে থাকে যে সমান্তৰ প্ৰগতি সেই নিৰ্দিষ্ট সংখ্যাটোকে আমি সাধাৰণ অন্তৰ বুলি কওঁ ঠিক আছে সেই নিৰ্দিষ্ট সংখ্যাটো আমি কেনেকৈ উলিয়াম এতিয়া চোন 2 লগত মই কিমান প্লাস কৰি 4 পাইছো 2 প্লাস কৰি পাইছো 4 লগত মই কিমান প্লাস কৰি 6 পাইছো প্লাস 2 কৰি পাইছো মানে আকৌ 6 ৰ লগত মই কিমান প্লাস কৰি 8 পাইছো প্লাস 2 পাইছো মানে তাৰ মানে ইয়াতো সাধাৰণ অন্তৰ কিমান হ'ব b = 2 লিখিম হ'ব বা সাধাৰণ অন্তৰটো উলিয়া এটা সিস্টেমো আছে এনেকৈ লিখিব পাৰি যে a2 - a1 কৰিও এনেকৈ উলিয়া হয় a2 মানে হৈছে সেকেন্ড পদ গম পাইছানে এই দ্বিতীয় পদটোক আমি a2 এ ডিনট কৰিম প্ৰথম পদটোক a1 এ ডিনট কৰিম তৃতীয় পদটোক a3 এ গম পাইছানে চতুৰ্থ পদটোক a4 এ পঞ্চম পদটোক a5 এ তাৰমানে এইটো প্ৰথম পদ দ্বিতীয় পদ তৃতীয় পদ চতুৰ্থ পদ পঞ্চম পদ এনেকৈ গৈ আছে এটা চালো যে a2 - a1 এটোনো কেনেকুৱা সিস্টেম ন যে আমি কি এই দ্বিতীয় পদৰ পৰা প্ৰথম পদটো আমি মাইনাস কৰিব লাগে 4 - 2 কি বুলি কলো সাধাৰণ অন্তৰ উলিয়াওতে আমি এনেকৈ উলিয়াব পাৰো কেনেকৈ যে দ্বিতীয় পদৰ পৰা আমি প্ৰথম পদটো মাইনাস কৰি আমি সাধাৰণ অন্তৰ উলিয়াব পাৰো গম পাইছা সাধাৰণ অন্তৰ মানে এই নিৰ্দিষ্ট সংখ্যাটো আমি যেটো যে নিৰ্দিষ্ট সংখ্যা পাইছিলো এটা এই নিৰ্দিষ্ট সংখ্যাটো কেনেকৈ উলিয়ালো যে a2 - a1 a2 হৈছে দ্বিতীয় পদ a1 হৈছে প্ৰথম পদ a2 ভ্যালু কিমান পালো আমি 4 পালো দেখিছানে 4 প্ৰথম পদ কিমান আছে 2 আছে 4 - 2 = এনেকৈ সাধাৰণ অন্তৰ এনেকৈহে উলিয়া ঠিক আছে নেক্সট আহিছো প্ৰথম পদৰ সাধাৰণ অন্তৰ নিৰ্ণয় কৰা এনেকুৱা ধৰণৰ কোৱেশ্চনবোৰ আহে আমাৰ MCQত আহে এটা চালু যাক কি দি আছে 2, 4, 6, 8 এটো দি আছে না এটো অলপত কই ইয়াৰ প্ৰথম পদ কিমান হয় প্ৰথম পদ কিমান আছে 2 আছে আৰু কি উলিয়াব লাগে সাধাৰণ অন্তৰ নিৰ্ণয় কৰিব লাগে সাধাৰণ অন্তৰ দিটো কেনেকৈ লৈছে সেকেন্ডৰ পৰা আগৰটো মাইনাস কৰি লৈছিলো 4 - 2 = 2 এনেকৈ কৰিছিল হয়নে ইয়াৰ প্ৰথম পদ a = 2 হৈ গ'ল আৰু কমন ডিফাৰেন্স b = 4 - 2 = 2 হৈ গ'ল নেক্সট এটো চাম b টো চাম এবাৰ 3 b টো কি দি আছে 3, 1, -1, -3, ... মানে ইয়াত প্ৰথম পদ কিমান হ'ব প্ৰথম পদ এনেকৈ লিখিব প্ৰথম পদ a = 3 হৈ যাব আৰু সাধাৰণ অন্তৰ b = কিমান হ'ব 1 - 3 মানে সেকেন্ড পদৰ পৰা সদায় প্ৰথম পদটো মাইনাস কৰিব এই সেকেন্ড পদৰ পৰা দ্বিতীয় পদৰ পৰা প্ৰথম পদটো মাইনাস কৰিব 1 - 3 গম পাইছা 3 - 1 কৰি নিদিবা 1 - 3 কৰিব লাগিব গম পাইছানে এই 1 ৰ পৰা 3 টো মাইনাস কৰিব 1 - 3 1 ৰ পৰা 3 গ'লে কিমান থাকে -2 কাৰণ ডাঙৰ সংখ্যা আগত কিমান আছে মাইনাস আছে হল বুজি পাবনে ইয়াত প্ৰথম পদ হৈ গ'ল 3 আৰু কমন ডিফাৰেন্স কিমান হৈ গ'ল 1 - 3 1 - 3 = কিমান পালো -2 হল ঠিক তেনেকৈ ইয়াতো সলভ কৰি ইয়াতো প্ৰথম পদ কিমান আছে ইয়াতো প্ৰথম পদ a = কিমান আছে 0.6 হয় এটো প্ৰথম পদ হৈ গ'ল এটা সাধাৰণ অন্তৰ কেনেকৈ দিও
সাধাৰণ অন্তৰ ডি ইকুৱেল টু কেনেকৈ 1.7 পৰা 0.6 মাইনাছ কৰিলোঁ 1.7 মাইনাছ 0.6 মাইনাছ যদি কওঁ কিমান পাম 1 থাকিলে 1 পৰা 1 গ'লে 1.1 গম পাইছেনে কিমান পালোঁ 1.1 এনেকৈ আমি কৰিব লাগিব